ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টো তোমালোকে থাম্বনেল চাই ক্লিক কৰিছা কিহৰ ওপৰত পাতিব গৈছো যে এইবাৰ কোনখন পেপাৰ টান হ'ব কিন্তু দুখন হৈয়ে গ'ল আসামিজ আৰু সোশ্যাল সায়েন্স হৈ গ'ল এতিয়া সায়েন্স আছে ইলেক্টিভ সাবজেক্ট আছে ম্যাথছ আছে আৰু থাকিল কোন ইংলিশ আছে ঠিক আছে এইখন ভিতৰত কোনখন টান হ'ব বহু ছাত্ৰ ছাত্ৰী এতিয়া কমেন্ট কৰিছে এই ভিডিঅ'টো প্ৰস্তুত কৰা মোৰ অকনো ইচ্ছা নাছিল কিয়নো পৰীক্ষা চলি থকাৰ ওপৰত মাজতে এই ভিডিঅ'টো প্ৰস্তুত কৰা মোৰ মন নাছিল কিন্তু কৰিব লগা এইটো কাৰণে হৈছে মোৰ হোৱাটছএপ মেছেজটো এই ভিডিঅ' কমেন্ট মোৰ ভৰ্তি পৰিছে বা ইউটিউবৰ কমেন্টটো মই সেইটোৱে পাই আছো গতিকে সেই কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে আহিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কিছুমান বিভ্ৰান্তিমূলক প্ৰশ্ন মনত খেলি থকাৰ ফলত তোমালোকৰ কিছুমান পৰীক্ষা বেয়া হয় যেনে সোশ্যাল সায়েন্সটো তেনেকুৱাকৈ তোমালোকৰ বেয়া হৈছে বহুতৰে কেনেকুৱা হৈছে যে যোৱাবাৰ সোশ্যাল সায়েন্স টান হৈছিল এইবাৰ সহজ হ'ব তেনেকুৱা এটা মাইন্ডত তোমালোকৰ খেলি আছিল বা তোমালোকে এনেকুৱাও খেলি থাকে যে এইবাৰ কোনটো সাবজেক্ট টান হ'ব কি হ'ব এইবিলাক তোমালোকৰ বিভ্ৰান্তি হৈ থাকে গতিকে মই আজি এই বিভ্ৰান্তি ভাঙিম মাত্ৰ 4-5 মিনিট তোমালোকে সময় দিয়া তাৰ পিছত তোমাৰ আটাইখিনি কম আৰু ছাত্ৰ ছাত্ৰীসকল আমি জিটি ভিডিঅ' প্ৰস্তুত নকৰো ভিউজৰ আশাত ঠিক আছে বা প্ৰশ্ন লিক হৈছে কিবা হৈছে এনেকুৱা নহয় প্ৰপাৰলি শুদ্ধকৈ দিব চেষ্টা কৰো যাতে ছাত্ৰ ছাত্ৰী উপকৃত হ'ব পাৰে হেহে যিসকল ছাত্ৰ ছাত্ৰী ক্লাছটো চাই আছা লাইভটো চাই আছা তোমালোকে জাস্ট এটা লাইক কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা কাৰণ ইয়াত প্ৰপাৰলি তোমালোকে আটাইখিনি পাবা আৰু যদি আমি কুৱেশ্যন পেপাৰো হৈ গ'ল আমি আটাইখিনি শুদ্ধকৈ তোমালোকক এমচিকিউ দিব চেষ্টা কৰিছো এতিয়া নেক্সট ইংলিছৰ বাকি চেপ্টাৰৰ আমি এমচিকিউ হিন্দি শুদ্ধকৈ দিব চেষ্টা কৰিম বাৰু এতিয়া আমি মেইন টপিকলৈ কাৰণ তোমালোকৰ পৰীক্ষা চলি আছে টাইম লছ কৰিব মন নাই প্ৰত্যেক বছৰে তেনেকুৱা এটা মানে আমাৰ ষ্টুডেন্টৰ মনত আহে যে এখন কুৱেশ্যন পেপাৰ টান হ'ব তেনেকুৱা হয় কিন্তু তেনেকুৱা সিস্টেমত প্ৰশ্ন পৰীক্ষাৰ প্ৰশ্নবিলাক নাকাটে সদায় তোমালোকে পজিটিভলি কথাবিলাক ল'বা সেই সদায় তোমালোকে পজিটিভলি কথাবিলাক ল'বা যে এটা তোমালোকে সোশ্যাল সায়েন্সৰ বহুতে সহজ বুলি ভাবিছে পঢ়া নাই হেকতে টান পাইছে টান কেতিয়া পোৱা যায় প্ৰশ্ন এখন যেতিয়া তোমালোকে ভিতৰুৱা বস্তুখিনি নপঢ়া আৰু এটা কথা তোমালোকক কৈয়ে দিছে যোৱা বছৰৰ পৰা হৈছে কি জানে আগতে ডাইৰেক্ট প্ৰশ্নবিলাক পৰীক্ষাত দি দিছিল যাক কমন কুৱেশ্যন বুলি কোৱা হয় কিন্তু আজিকালি কমন কুৱেশ্যন নিদিয়ে কমন কনসেপ্ট দিব পাৰে বুজি লবা কথাটো কমন কুৱেশ্যনৰ কমন কনসেপ্ট চোৱা তোমালোকে কনসেপ্টৰ ওপৰত বেছি গুৰুত্ব দিয়া ঠিক আছে মুখস্থ নহয় কনসেপ্টৰ বেছি গুৰুত্ব দিয়া তেতিয়া তোমালোকে আটাইবিলাক সহজ পাবা তোমাৰ সোশ্যাল সায়েন্সত মেইনলি কনসেপ্টুৱেল প্ৰশ্ন কাটিছে যাৰ ফলত ছাত্ৰতে মুখস্থ কৰি গৈছিল কনসেপ্টুৱেল প্ৰশ্ন দিয়াৰ লগে লগে পাৰ নাই তেনেকুৱা এতিয়া ভাবি আছে সায়েন্স এবাৰ টান হ'ব বহু ছাত্ৰ দিব মই গম পাইছো সায়েন্স টান যাব তেনেকুৱা নহয় তুমি যে কনসেপ্টখিনি ক্লিয়াৰ থাকে তোমাৰ প্ৰশ্ন কেতিয়াও টান হ'ব নোৱাৰে ঠিক আছে গতিকে কনসেপ্টত গুৰুত্ব দিয়া যাতে এটা প্ৰশ্ন পাৰিলে গোটেইখিনি পাৰে তেনেকুৱা কনসেপ্ট ল'ব চেষ্টা কৰা ঠিক আছে তোমালোকে সেই বিভ্ৰান্তি নহয় যে কিবা পেপাৰ টান হ'ব টান পেপাৰ একো নহয় জাস্ট কনসেপ্টৰ ওপৰত যেতিয়া এখন প্ৰশ্ন কাটে তেতিয়া ষ্টুডেণ্টে টান পায় মানে টান কিয় পোৱা কনসেপ্টৰ ওপৰত কথা ডাইৰেক্ট পিছৰ প্ৰশ্নকেইটাই চাই যায় বহু ছাত্ৰীয়ে যে পিছফালে অনুশীলনত থকা প্ৰশ্নকেইটা চাই যাব তেনেকুৱা নহয় তোমালোকে কনসেপ্টৰ ওপৰত গুৰুত্ব দিয়া ধৰ্মনিৰপেক্ষৰ প্ৰশ্ন এটা আহিলে তোমালোকে ধৰ্মনিৰপেক্ষৰ বিষয়ে কনসেপ্টটো জানাৰ পিছত তোমালোকক বেলেগ প্ৰশ্ন আহিলে তোমালোকে পাৰিব লাগিব ঠিক আছে এটা তোমালোকে যোৱাকালি এটা এমচিকিউ মই চাইছিলো যে কিবা প্ৰশ্নটা এনেকুৱা আছিল মই কুৱেশ্যন পেপাৰ মই উলাই নাথাকো যে গাড়ী এখনত যাওঁতে এজন ব্যক্তিয়ে কি কয় এজন ব্যক্তিয়ে কি কলে হেৰি লাখে কি লাখিলে চেক বুক লাগে চেক বুক ব্যৱহাৰ কৰাৰ ওপৰত আছিল এটো কনসেপ্ট প্ৰশ্ন চেক বুক লবৰ কাৰণে অমান্তি হৈছিল তেওঁক বাধ্য কৰাব পৰা যাবনে এনেকুৱা প্ৰশ্ন হৈছে মানে চেক উদ্দেশ্যটো কি আছিল চেকটো হৈছে বিহিত মুদ্ৰা নহয় অৰ্থাৎ চেকটো কোনোবাই ল'বও পাৰে নল'বও পাৰে এইটো হৈছে কনসেপ্টুৱেল প্ৰশ্ন এইটো তোমালোকে বহুত টান পাবা কাৰণ প্ৰশ্ন পোৱাই নাই সেইটো অনুশীলন পোৱাই নাই গতিকে সেইকাৰণে তোমালোক কৈছো তোমালোকে টান পাবা তেতিয়া যেতিয়া তোমালোকে মুখস্থ কৰি যোৱা সহজ পাবা তেতিয়া যেতিয়া কনসেপ্ট ক্লিয়াৰ থাকে ঠিক আছে গতিকে মই তোমালোক কৈছো টান বুলি একো সাবজেক্ট নাথাকে এখন পেপাৰ টান নহয় জাস্ট কেতিয়াবা এখন পেপাৰ তোমালোকক কনসেপ্টৰ ওপৰত বেছি প্ৰশ্ন দিব পাৰে কিছুমান প্ৰশ্ন ডাইৰেক্ট অনুশীলনীৰ পৰা বেছি দিব পাৰে সেইখিনি ডিফাৰেন্স এখন প্ৰশ্ন টান তেতিয়াই হয় যেতিয়া কনসেপ্টৰ ওপৰত বেছি গুৰুত্ব দি কুৱেশ্যনখন পেপাৰ পতা হয়
তোমাল বহুতে কৈছে বিজ্ঞানখন টান হ'ব টান মানে কনচেপ্টৰ ওপৰত প্ৰশ্ন দিব পাৰে ছচিয়েলখন টান হৈছে কনচেপ্টৰ প্ৰশ্ন দিছে যিসকল ছাত্ৰতে ওপৰৰ অনুশীলনী পাঠকেইটা মুখস্থ কৰিছিল তেওঁলোকৰ কমন পৰা নাই ঠিক আছে মই কি ক'ব বিচাৰিছো তোমালোকে বুজি পাইছা কুৱেশ্যন পেপাৰ কেতিয়াও টান নহয় টান একেবাৰে নহয় যেতিয়া তোমালোকে কনচেপ্টৰ ওপৰত বেছি গুৰুত্ব দিয়া ঠিক আছে কনচেপ্টৰ ওপৰত গুৰুত্ব দিলে তোমালোকে যেনেকৈ নহয় লিখি থৈ আহিব পাৰিবা তোমালোকে বুজি পাইছা ধুনীয়াকৈ লিখা প্ৰশ্ন যিয়েই নহওক তোমালোকে ধুনীয়াকৈ কিতাপৰ বাহিৰৰ পৰা প্ৰশ্নটো নিদিয়ে কনচেপ্টটোৰ ভিতৰতে থাকিব শিক্ষামন্ত্ৰীয়ে কৈয়ে আছে যে কি হ'ব কনচেপ্ট বেছ পৰীক্ষা প্ৰশ্ন হ'ব ঠিক আছে গতিকে এতিয়া বহু ছাত্ৰতে যিসকল ছাত্ৰতে নকলক আশা কৰি আছিল সেই নকলবিলাক কৰিলে কাম নহ'ব এতিয়া কি জানে কনচেপ্টৰ কাৰণ নকল কমনে নপৰিব কাৰণ কমন কুৱেশ্যন আনচাৰ নিদিয়ে কমন কুৱেশ্যন মানে কোনটো গম পাইছা যিটো তোমালোকৰ এই হেৰি হয় মানে ৰিপিটেড কুৱেশ্যন বিলাক সেইখিনি ইংলিছ গ্ৰামাৰ খিনি তোমালোকে চাবা ইংলিছ গ্ৰামাৰৰ খিনি কনচেপ্টটোৱে যিহেতু গতিকে ৰিপিটেড প্ৰায় হৈয়ে থাকে মই যোৱা বছৰ চাইছিলো কিন্তু হ'লেও তোমালোকক মই কৈ দিছো পৰীক্ষাৰ কুৱেশ্যন পেপাৰ কোনোবাখন টান কোনোবাখন সহজ নহয় কোনোবাখন কনচেপ্টৰ ওপৰত বেছি গুৰুত্ব দিয়ে তেতিয়াহ'লে তোমালোকে টান বুলি ভাবা গতিকে এটাই কথা তোমালোকে মাইণ্ডটো ঠিক কৰা যে মই গোটেইকেইটা কনচেপ্টটো ক্লিয়াৰ কৰিম ধুনীয়াকৈ পৰীক্ষাত পাৰিম তেনেকুৱা ভাবা মানে কুৱেশ্যন পেপাৰ টান সহজত তোমালোকে মূৰ সোমাই নিছে বহুতে কি কৰিছে জানে এবাৰ সায়েন্সৰ কুৱেশ্যন টান বুলি সায়েন্সত বেছি গুৰুত্ব দিছে বাকি গুৰুত্ব নিদিয়ে কাৰণে সোশ্যাল সায়েন্সৰ অৱস্থা কি হ'ল মানে তোমালোকে নিজে গম পাইছা নিজে উপলব্ধি কৰা এতিয়া তোমালোকৰ ইংলিছ পৰীক্ষা আছে ইংলিছত গুৰুত্ব দিয়া বাকি বাদ দিয়া তাৰপিছত তোমাৰ সায়েন্সত গুৰুত্ব দিয়া ইলেক্টিভ আছে ইলেক্টিভত গুৰুত্ব দিয়া ঝোৱাকেইটা গুচি যাক আহাকেইটা ভাল কৰিব চেষ্টা কৰা ঠিক আছে কিবা যি বঢ়া টুটা হৈছে কথাখিনি কোৱাত মই যিখিনি ক'ব বিচাৰিছো সেইখিনি তোমালোকে নিশ্চয় বুজি পাইছা বুজাব চেষ্টা কৰিছো যদি তাত কিবা এক্সট্ৰাকে যদি বঢ়া টুটা হৈছে তাৰ বাবে ক্ষমা বিচাৰিছো ঠিক আছে বাই